ওয়েলকাম বেক টু মাই চেনেল। আশা কৰোঁ সকলো ভালে আছে। ময়ো বৰ্তমান ভালে আছোঁ। ৰাখি ব্লগছৰ অন্য এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনালোঁ। আজি ওলালোঁ সন্ধিয়া মন্দিৰ যাম বুলি। কিনো কৰিম, ক'ত যাম, ফুৰি আহিলোৱে অৱশ্যে, কিন্তু আজি ভাবিলোঁ হৰে কৃষ্ণ মন্দিৰ যাওঁ। বহুত দিন আগৰ পৰা শুনি আছিলোঁ, দেখি আছিলোঁ, ফটোবোৰ চাই আছিলোঁ, কিন্তু যোৱা হোৱা নাছিলে। এয়া আমি গৈ এখন দলং পালোঁ। চাওকচোন, সন্ধিয়াৰ পৰিৱেশটো কিন্তু মোৰ খুবেই প্ৰিয়। আপোনালোকৰ জনাবচোন। এই মন্দিৰটো হয়তো সকলোৱে চিনি পায়, মহাপ্ৰভু দৌল গোবিন্দ মন্দিৰ বুলি। এয়া আমি হৰে কৃষ্ণ মন্দিৰ আহি পালোঁ। পিছত এয়া আমি মন্দিৰৰ ফালে সোমাই গৈ আছোঁ। এয়া চাওক, আগত মা গৈ আছে, এয়া পিছফালে ডাঙৰ জেঠাই, ডাঙৰ দেহা, মামী, মই, এয়া আমি গৈ আছোঁ। গাড়ী পাৰ্কিং বাহিৰতো কৰিব পাৰি, ভিতৰতো কৰিব পাৰি। সোমাই গৈয়ে প্ৰথমে এইফালে জোতা চেণ্ডেলবোৰ থ'ব লাগে, কাৰণ জোতা চেণ্ডেলবোৰ ভিতৰলৈ নিব নিদিয়ে। আমাৰ এয়া সৰু দেহাই চেণ্ডেলবোৰ ভৰাই আছে। চেণ্ডেলবোৰ দি থৈ যোৱাৰ পিছত মানুহজনে এটা কুপন দিয়ে, সেই কুপনটো লগত ৰাখিব লাগে। এয়া আমি চেণ্ডেলবোৰ থৈ আহিলোঁ বাৰু, কিন্তু পিছতহে গম পালোঁ। আমি ভাবিছিলোঁ যে এবাৰ গাড়ীতে চেণ্ডেলখিনি থৈ আহোঁ, কিন্তু গম পোৱা নাছিলোঁ যে ভিতৰত আহি যে এনেকুৱা। চেণ্ডেলখিনি বাৰু ভালকৈ থাকিব তাতে, খালি অলপ পইচা দিব লাগে চেণ্ডেলখিনি থোৱাৰ নামত। এয়া আমি চাওকচোন মন্দিৰ আহি পালোঁ। ফাৰ্ষ্ট এয়া চিৰি দি যাব লাগে, পিছফালে আহি আছে মা, মামী, ডাঙৰ জেঠাই, ডাঙৰ দেহা, সৰু দেহা, ময়ে আগত যেনিবা। মন্দিৰটো দেখি সঁচাকৈয়ে মই বৰ আপ্লুত হৈ গৈছিলোঁ। কাৰণ কিয়, চিৰিটো চাওঁতে ভাবিছিলোঁ এইটো কিনো মন্দিৰ হ'ব, চিৰি দি উঠি যাব লাগে, কিবা মানুহৰ ঘৰত যোৱা যেন পায়। কিন্তু ওপৰত গৈ দেখা পালোঁ যেন একদম কিবা ফাংচন হৈ আছে, ডাঙৰ মানুহৰ বিয়া বাৰু হৈ আছে তেনেকুৱা। কিন্তু ইমানেই ধুনীয়া মন্দিৰ, মই কি ক'ম, মানে বুজাব নোৱাৰা হৈ গৈছিলোঁ সেইটো সময়ত। আৰু ইমান মানুহ হয়, এয়া চাওকচোন মানুহৰ ভিৰ কিমান। এয়া মা আৰু সৰু দেহা আগত গৈ আছে। বহুত ধুনীয়া মন্দিৰ, আপোনালোকো আহিব পাৰে। উত্তৰ গুৱাহাটীতে আছে এই মন্দিৰটো, বহুত ধুনীয়া। এয়া সোমাই আহি দেখিলোঁ সৰু ভণ্টি এজনীয়ে ধুনীয়াকৈ চন্দনৰ ফুট দি আছে। চাওকচোন মানুহবোৰে ইমান ধুনীয়াকৈ বহিছে। এয়া ভিতৰ আহি পালোঁ, কিন্তু বহুত মানুহ, কি ক'ম আৰু ইমান ধুনীয়া, ইমান চাফ চিকুণ। এয়া চাওকচোন, মই সঁচাকৈয়ে আপোনালোকক বুজাব পৰা নাই, ইমান ধুনীয়া, কি ক'ম আৰু। এই মন্দিৰটোত আহি আমি এটা কথা গম পালোঁ, এই মন্দিৰটোত হেনো চাকি ধূপ নজ্বলায়। সেয়েহে আমি এনেই পইচা অলপ দি সেৱা কৰিলোঁ, আৰু সেৱা কৰাৰ পিছত হেনো মন্দিৰটোৰ চাৰিওফালে অলপ ঘূৰিব লাগে। আৰু আমি ঘূৰি আছোঁ। এয়া এইফালে বেৰত ফটোবোৰ আঁৰি থৈ দিছে ধুনীয়াকৈ। আৰু ইমান মানুহ আহিছে সেইদিনাখন, কি ক'ম আৰু আমি। আৰু মানুহৰ ভিৰ দেখি মই মানে নিজেই কিবা হৈ গৈছিলোঁ, বুজাব নোৱাৰা হৈ গৈছিলোঁ। মোৰ এনেকুৱা লাগিছিল যেন কিবা মন্দিৰ নহয়, যেন ডাঙৰ ধনী মানুহৰ বিয়া, কিবা বহুত ধনী মানুহৰ যেন কিবা ঘৰ। ইফালে মানুহবোৰে বহি আছে, আৰু মেইন মানুহ এজন আছে, সেই মানুহজনে কিবা কৈ থাকে। কিবা মানে কি আৰু, ভাগৱত পাঠ কৰি থাকে। আমাৰ যেনেকৈ অসমীয়াত ভাগৱত পাঠ কৰে, তেওঁলোকৰো তেনেকৈ হিন্দীতে কিবা পাঠ পঢ়ে। এয়া এইফালে কিবা ফটো আছে। এয়া আমি মন্দিৰত সেৱা শুশ্ৰূষা কৰি, এয়া তলৰ এইটো লাইন যে, এই লাইনটোত ভোগ দি আছে, তাকে আমি ভোগ খাবলৈ আহিলোঁ। মন্দিৰত আহি যদি প্ৰসাদ অকণ খাব পাওঁ, আমাৰ সৌভাগ্য বুলি আমি ভাবোঁ। ভোগখিনি কিন্তু বহুত টেষ্টি। এয়া আমি ভোগ খাই মেলি ওলাই আহিলোঁ, অলপ ফটো উঠিলোঁ। মানুহ কিন্তু বহুত হৈছিল। আৰু মন্দিৰটো চাওকচোন, বহুত চাফ চিকুণ, পৰিৱেশটো বহুত ধুনীয়া। কিন্তু অলপ ফটো ছেশ্যন চলিল আমাৰ। ময়ো মাৰ লগতে চাদৰ মেখেলাই পিন্ধি গ'লোঁ মন্দিৰত। ভোগ খাই মেলি দুখনমান ফটো উঠিলোঁ। মন্দিৰত আহি যদি দুখনমান ফটো নুঠোঁ হ'ব জানো, কওকচোন। ফটো উঠা হোৱাৰ পিছত আমি তলত আহিলোঁ। তলত আহি দেখিলোঁ যে তাতে হেনো ভাতো দিয়ে, নিৰামিষ ভাত চব্জি দিয়ে।
তাকে আমি লাইনত আছোঁ, অলপ অলপ খাই যাওঁ ভগৱানৰ প্ৰসাদ হিচাপে। এয়া চাওকচোন, চবে খাই আছে। এয়া খাই আছোঁ, মা আৰু মই বহিছোঁ, মামীহঁত অলপ ছাইডত বহিলে। এয়া আৰম্ভ কৰিছোঁ, খোৱাটো মেইন নহয় জানো। এয়া খাই লৈছোঁ অলপ অলপ, বহুত টেষ্টি আছিল কিন্তু, বইল দালি আৰু চব্জি আছিলে। এয়া অলপ অলপ খাই লৈছোঁ, চাওকচোন। আমি এয়া খাই বৈ ওলাই আহিলোঁ, চাওকচোন মানুহবোৰ কিন্তু আহিয়ে আছে, যোৱাবোৰ গৈ আছে, লগতে আমিও গৈ আছোঁ। মন্দিৰটোত আহি কিন্তু সঁচাকৈ বহুত ভাল লাগিল, মনটো কিবা পবিত্ৰ যেন লাগি গ'ল। শুনি আছিলোঁ বহুত দিন, কিন্তু আজি সঁচাকৈ দেখি বহুত আপ্লুত হৈ পৰিছোঁ। আৰু চাফ চিকুণ, নিয়ম কানুনবোৰ বহুত ভাল। মন্দিৰৰ পৰা আহিলোঁ, বহুত ভাল লাগিল গৈ। আকৌ কৈছোঁ, যিসকলে অহা নাই আহিব। আৰু ময়ো গৈ পোৱা নাছিলোঁ, আজি গৈ পালোঁ। ঘৰ আহি পাই এটা ভাবিলোঁ ৰিলছ বনাই লওঁ, চাদৰ মেখেলাযোৰ যিহেতু পিন্ধিছোঁ ইমান ধুনীয়াকৈ, ভাবিলোঁ এটা ৰিলছ বনাই লওঁ। চাবচোন আপোনালোকে কেনেকুৱা হৈছে। আৰু মোৰ ইনষ্টা ID ভিডিঅ'ত দিয়াই আছে, সকলোৱে ফ'ল' কৰিব। বাই বাই, আজিলৈ আহিছোঁ।